নমস্কাৰ, মই মল্লিকা পুনৰ আহিছোঁ মেথমেটিক্স ক্লাছৰ অন্য এটা ভিডিঅ'লৈ। মই আগৰ কেইটা ভিডিঅ'ত কোৱাড্ৰেটিক ইকুৱেশ্যনৰ বিষয়ে দি আছিলোঁ। আজি এই কোৱাড্ৰেটিক ইকুৱেশ্যনৰে মই বৰ্গ সম্পূৰক পদ্ধতিৰে দ্বিঘাত সমীকৰণৰ কেনেদৰে সমাধান উলিয়াব পাৰি সেই বিষয়ে আলোচনা কৰিম। বৰ্গ সম্পূৰক মানে বৰ্গ বনাই ল'ব লাগিব। বৰ্গ মানে বুজি পাইছা, x স্কোয়াৰ y স্কোয়াৰ এইবোৰ হৈছে বৰ্গ, বা 2 স্কোয়াৰ 4 স্কোয়াৰ 5 স্কোয়াৰ এইবোৰ হৈছে বৰ্গ সংখ্যা। এতিয়া প্ৰথমটো আহোঁ, 5x স্কোয়াৰ মাইনাছ 6x মাইনাছ 2 ইকুৱেল 0 সমীকৰণটোৰ মূল উলিওৱা। এই সমীকৰণটো প্ৰথমে বৰ্গ কৰি ল'ব লাগিব। এতিয়া সমীকৰণটো মই পাতি ল'লোঁ, দ্বিঘাত সমীকৰণটো মই পাতি লৈছোঁ। ফাইভ এক্স স্কোয়াৰ মাইনাছ 6x মাইনাছ 2 ইকুৱেল 0। এতিয়া বৰ্গ হ'বলৈ হ'লে 5টো বৰ্গ সংখ্যা নহয়, কিন্তু 25টো বৰ্গ সংখ্যা। 5 5 গুণ 25, 5 পূৰণ 5 কৰিলে 5টো বৰ্গ সংখ্যা হ'ব, মানে 25টো বৰ্গ সংখ্যা হ'ব। গতিকে আমি বৰ্গ বনাবলৈ হ'লে প্ৰথম যিটো এই মানটো বৰ্গ সংখ্যা কৰি ল'ব লাগিব। গতিকে আমি 5x স্কোয়াৰৰ লগত আমি কি পূৰণ কৰিলোঁ? 5 পূৰণ কৰিলোঁ। যিহেতু এইটো বৰ্গ সংখ্যা বনাইছোঁ, ax স্কোয়াৰ মানে ইয়াত আছে 5টো বৰ্গ বনাবলৈ আমি 5ৰে পূৰণ কৰিছোঁ। গতিকে গোটেই সমীকৰণটো 5ৰে পূৰণ কৰিব লাগিব। সেইকাৰণে মই 6xটোতো 5ৰে পূৰণ কৰিছোঁ, 2টোকো 5ৰে পূৰণ কৰিছোঁ, আৰু 0কো 5ৰে পূৰণ কৰিলে 0ই হ'ব। গতিকে এইটো 0 লিখিছোঁ। এতিয়া 5 × 5 25x স্কোয়াৰ, 6 × 5 30 × x 30x, 5 × 2 10। মানে এতিয়া 25x স্কোয়াৰ মাইনাছ 30x বিয়োগ 10 ইকুৱেল 0 হ'ল, সমান 0 হ'ল। এতিয়া চোৱা, 25x স্কোয়াৰটো আমি কি বুলি লিখিব পাৰোঁ? 5x হোল স্কোয়াৰ বুলি লিখিব পাৰোঁ। 5x হোল স্কোয়াৰ মানে 5টোতো স্কোয়াৰ আছে, xটোতো স্কোয়াৰ আছে। 5টো স্কোয়াৰ মানে 25 হয়। গতিকে আমি এইটো হোল স্কোয়াৰ কৰি লিখিলোঁ। এতিয়া কি কৰোঁ? a প্লাছ b হোল স্কোয়াৰ বা a মাইনাছ b হোল স্কোয়াৰ আমি সূত্ৰত ভাঙিব লাগিব। এতিয়া ইয়াত যিহেতু 30xৰ আগত মাইনাছ চিন আছে, গতিকে আমি a মাইনাছ b হোল স্কোয়াৰ ফৰ্মুলাতেই ভাঙিম। a মাইনাছ b হোল স্কোয়াৰ ইকুৱেল a স্কোয়াৰ মাইনাছ টুৱাইছ ab প্লাছ b স্কোয়াৰ। ইয়াত a আছে 5x, গতিকে টুৱাইছ ab, হয়নে? a জেগাত পাতিলোঁ 2 × 5x। এতিয়া 30 বনাবগৈ লাগিব নহয়, 5 দুগুণ 10 হ'ল। 10ৰ লগত 3 পূৰণ কৰিলে 30 হ'ব, 10 3 গুণ 30। গতিকে আমি b মানটো 3 পাতিলোঁ। কেনেদৰে কৰিছোঁ? টুৱাইছ ab 2 পাতিলোঁ ইনটু a মানে হৈছে 5x, হয়নে? 2 লগত aটো পূৰণ কৰিলে হ'ব 5 দুগুণ 10, 10x হ'ব। গতিকে ইয়াত আছে কিন্তু 30x, 10xৰ লগত 3 পূৰণ কৰিলে 30 হয়, ইনটু b কৰিলোঁ আমি 3। যিহেতু আমি 3টো ইয়াত পূৰণ কৰিলোঁ, গতিকে b স্কোয়াৰটো হ'ব প্লাছ 3 হোল স্কোয়াৰ, হয়নে? b স্কোয়াৰ মানে প্লাছ 3 হোল স্কোয়াৰ। ওপৰত কিন্তু প্লাছ 3 হোল স্কোয়াৰটো নাই, 3 3 গুণ 9, ওপৰত 9টো নাই, হয়নে? কি আছে? 10 আছে। গতিকে আমি কি কৰিলোঁ? যিহেতু আমি 3 স্কোয়াৰটো নতুনকৈ পাতিছোঁ, গতিকে এবাৰ যোগ কৰাৰ কাৰণে 3 স্কোয়াৰটো বিয়োগো কৰি দিছোঁ। এবাৰ যোগ কৰিলে এবাৰ বিয়োগ কৰিলে একেটাই হ'ব, শূন্য থাকিব, মানে সেই সংখ্যাটো নাথাকে। ধৰা কোনো এটা সংখ্যাৰ লগত আমি এবাৰ 5 যোগ কৰিলোঁ, আৰু সেইটোৰ পৰা আমি 5 বিয়োগো কৰিলোঁ। গতিকে 5 যোগ কৰি 5 বিয়োগ কৰিলে একেটা সংখ্যাই পাম, হয়নে? ঠিক তেনেদৰে ইয়াত আমি কি কৰিছোঁ? bটো এবাৰ যোগ কৰিছোঁ, এবাৰ বিয়োগ কৰিছোঁ। তাৰপিছত আছিলে -10, -10টো তেনেদৰে পাতি দিছোঁ, ইকুৱেল 0। এতিয়া চোৱা, প্ৰথম এই তিনিটাৰ পৰা a মাইনাছ b হোল স্কোয়াৰ আমি পাতিব পাৰোঁ। a মাইনাছ b হোল স্কোয়াৰ মানে a আছে 5x মাইনাছ b মানে আছে 3, 5x মাইনাছ 3 হোল স্কোয়াৰ মাইনাছ 3 স্কোয়াৰ মানে 3 3 গুণ 9 মাইনাছ 9 মাইনাছ 10 ইকুৱেল 0। এতিয়া প্ৰথমটো একে পাতিছোঁ, a মাইনাছ b হোল স্কোয়াৰ মানে 5x মাইনাছ 3 হোল স্কোয়াৰ, মাইনাছে মাইনাছে প্লাছ হ'ব, 10 9 19 হ'ব। যিহেতু ডাঙৰ সংখ্যা আগত বিয়োগ চিন আছে, ইয়াত আমি পাতিলোঁ বিয়োগ চিন। এতিয়া আমাক যিহেতু xৰ মানহে লাগে, গতিকে সংখ্যাটো এই সোঁ হাতলৈ লৈ যাম। 5x মাইনাছ 3 হোল স্কোয়াৰ ইকুৱেল 19 হ'ব। 5x মাইনাছ 3 হোল স্কোয়াৰ মানে এইটো বৰ্গ হৈ আছে, গতিকে বৰ্গটো উঠাবলৈ হ'লে আমি কি কৰিব লাগিব? এইফালে ৰুট অভাৰ পাতিব লাগিব, প্লাছ মাইনাছ ৰুট অভাৰ 19।
বৰ্গমূল চিনটো এখন সোঁহাতে গুচি যাব এতিয়া আমি যেহেতু x ৰ মান লাগে গতিকে 5x টো পাতিলো 3 টো ইয়াত মাইনাস আছিলে এফালে গ'ল প্লাসৰ 3 হ'ল প্লাস মাইনাস √19 হ'ল এতিয়া x ৰ মানহে লাগে 5 টো x ৰ লগত পূৰণ হৈ আছে সোঁহাতলৈ গ'লে x টো হৰণ হ'ব 3 প্লাস মাইনাস √19 ডিভাইড বাই 5 হ'ল এতিয়া চোৱা ইয়াত প্লাস মাইনাস মানে 3 টো এবাৰ প্লাস হৈ আছে 3 টো এবাৰ 3 টো প্লাস মানে √19 টো এবাৰ প্লাস হৈ আছে √19 টো এবাৰ মাইনাস হৈ আছে গতিকে মূল দুটা হ'ব 3 প্লাস √19 ডিভাইড বাই 5 আৰু 3 মাইনাস √19 ডিভাইড বাই 5 এনেদৰে বৰ্গ সম্পূৰক পদ্ধতিৰে দ্বিঘাত সমীকৰণৰ মূল নিৰ্ণয় কৰিব পাৰি প্ৰথমে আমি কি কৰিব লাগিব ৰাশিটো বৰ্গ কৰি ল'ব লাগিব তাৰ পাছত a + b হোল স্কয়াৰ বা a - b হোল স্কয়াৰ ফৰ্মুলাত আমি ভাঙিব লাগিব এতিয়া আমি তাৰ পিছৰটো লৈ যাওঁ পিছৰটো দিছে 2x² - 7x + 3 = 0 আমি ঠিক আগৰটো নিচিনাকৈ কি কৰিব লাগিব এৰ মানটো বৰ্গ কৰি ল'ব লাগিব এটো বৰ্গ সংখ্যা কৰি ল'ব লাগিব ইয়াত যেহেতু 2 আছে 2টো বৰ্গ সংখ্যা নহয় কিন্তু 4টো বৰ্গ সংখ্যা 2 পূৰণ 2 কৰিলে 4 হ'ব আৰু 2 স্কয়াৰ বুলি লিখিব পাৰো 4টো হয়নে গতিকে আমি প্ৰথম a টো কি কৰিলো 2 ৰে পূৰণ কৰিলো যেহেতু a টো 2 ৰে পূৰণ কৰিছো গতিকে গোটেই সমীকৰণটো আমি 2 ৰে পূৰণ কৰিব লাগিব 2 * 2x² মানে হৈছে 4x² 2 * 7x মানে হৈছে 14x আৰু 14x টো নাপাতো 2 * 7x এ পাৰি থওঁ 3 * 2 মানে হৈছে 6 0 লগত 2 * কৰিলে 0 হ'ব এতিয়া আমি প্ৰথম ইয়াত যেহেতু মাইনাস আছে গতিকে a - b হোল স্কয়াৰ ফৰ্মুলাত ভাঙিম এতিয়া 4x² টো টুৱাইস x হোল স্কয়াৰ লিখিব পাৰো -2 * a মানে হৈছে টুৱাইস x পাতিলো ইনটু কি হ'ব আমাক ইয়াত কি থাকিবগে লাগিব 7x থাকিব লাগিব হয়নে গতিকে x টো যেহেতু ইয়াত আছে গতিকে আমাৰ ইয়াত 2 * 2 হৈ আছে 7x থাকিব লাগিব কিন্তু ইয়াত এটা 2 বেছিকে আছে টুৱাইস x হৈ আছে গতিকে 2 টো যেহেতু বেছিকে আছে গতিকে 2 টো আমি হৰণ কৰি দিম মানে দুভাগৰ হাত পাতি দিম বুজি পাইছা ইয়াত কি কৰিছো 2 * 7x মানে 14x হ'ল কিন্তু ইয়াত কি হ'ব 2 * 2 = 4 হয়নে 4 লগত যদি আমি হাতটো পূৰণ কৰিলো 7 * 4 = 28 হ'ল কিন্তু আমাক লাগে 14x 28x 28x নালাগে গতিকে 20x ৰ লগত 28x ক 2 ৰে ডিভাইড কৰিলে 14x পাওঁ গতিকে আমি 7/2 পাতিলো যেহেতু ইয়াত 7/2 পাতিলো গতিকে ইয়াত b টো হ'ব 7/2 এতিয়া আমি a² - 2ab + b² পাতিম মানে 7/2 হোল স্কয়াৰ ইয়াত যেহেতু ওপৰটো 7/2 নাই গতিকে 7/2 টো হোল স্কয়াৰটো এবাৰ যোগ কৰিছো কাৰণে এবাৰ বিয়োগো কৰিলো +6 = 0 এটা প্ৰথম তিনটাৰ পৰা কি কৰিম a - b হোল স্কয়াৰ পাতিলো তাৰ পিছত -7/2 হোল স্কয়াৰ +6 = 0 এটা আমাক x ত থকা মানটোহে লাগে গতিকে টুৱাইস x - 7/2 হোল স্কয়াৰটো বাওঁহাতে ৰাখি সোঁহাতলৈ বাকি কেইটা লৈ গলো 7/2 হোল স্কয়াৰ আগত মাইনাস চিন আছে সোঁহাতলৈ গ'ল প্লাস চিন হ'ল 6 ৰ আগত প্লাস চিন আছে সোঁহাতলৈ গ'ল মাইনাস চিন হ'ল এতিয়া কি কৰিম আমি টুৱাইস x - 7/2 হোল স্কয়াৰ 7 স্কয়াৰ মানে হৈছে 7 × 7 = 49 2 স্কয়াৰ মানে 2 × 2 = 4 49/4 - 6 এতিয়া আকৌ বাওঁফালতো একে ৰাখিছো সোঁফালতো 6 লগত তলত একো নাই মানে 1 আছে গতিকে 1 আৰু 4 লখাগু হ'ব 4 হয়নে এতিয়া 49 ৰ তলত যেহেতু 4 আছে গতিকে 49 ৰ লগত 1 ইনটু কৰিলে 49 এ হ'ব 6 ৰ তলত একো নাই মানে 1 আছে গতিকে আমি লখাগু পাইছো 4 1 4 × 4 গতিকে 6 লগত 4 পূৰণ কৰিলে 24 হ'ল এটা টুৱাইস x - 7/2 হোল স্কয়াৰ = 49 ৰ পৰা 24 মাইনাস কৰিলে পাম 25/25 আৰু তলত 4 আছে যেহেতু 4 পাতিলো এতিয়া আমাক হোল স্কয়াৰটো অতৰাব লাগিব টুৱাইস x - 7/2 = হোল স্কয়াৰটো অতৰালে ±√25/4 লিখিব লাগিব এতিয়া বাওঁফালটো একে ৰাখিছো টুৱাইস x - 7/2 = 25 ক বৰ্গমূল কৰিলে 5 5 × 25 গতিকে 5 লিখিলো আৰু 4 ক বৰ্গমূলটো অতৰাইলে হ'ব 2 × 4 যেহেতু 2 লিখিলো মানে 5/2 ±5/2 তাৰ পিছত কি হ'ব যেহেতু আমাৰ x ৰ মান লাগে 7/2 ৰ আগত মাইনাস আছে সোঁহাতে গ'লে প্লাস হৈ যাব 7/2 ± 5/2 ইয়াত আমি কি কৰিব লাগিব যেহেতু প্লাস মাইনাস আছে গতিকে দুভাগৰ পাঁচটো এবাৰ যোগ কৰিব লাগিব আৰু দুভাগৰ পাঁচটো এবাৰ বিয়োগ কৰিব লাগিব টুৱাইস x = 7/2 + 5/2
এতিয়া তলত চোৱা 2 আৰু 2 আছে মানে লসাগু হ'ব 2 টুৱাইছ x ইকুৱেল তল হ'ব 2 ওপৰ হ'ব 7 পাছে 12 2 এ 12 হৰণ কৰিলে পাম 6 টুৱাইছ x ইকুৱেল 6 হ'ল 2 টো x ৰ আগত পূৰণ হৈ আছে হুৱাতলৈ গ'ল হৰণ হৈ গ'ল 2 এ 6 হৰণ কৰিলে পাম আমি 3 ঠিক তেনেদৰে তাৰ পিছৰখিনি হ'ব টুৱাইছ x ইকুৱেল 7/2 মাইনাছ 5/2 কেলে মাইনাছ কৰিছো জানা ওপৰত এবাৰ প্লাছ মাইনাছ আছে মানে এবাৰ প্লাছ কৰিব লাগিব এবাৰ মাইনাছ কৰিব লাগিব এটা লসাগু হ'ল 2 7 পৰা 5 গলে হ'ব 2 2 এ 2 হৰণ কৰিলে পাম 1 টুৱাইছ x ইকুৱেল 1 যেহেতু 2 টো এফালে পূৰণ হৈ আছে হুহাতলৈ গ'ল হৰণ হৈ গ'ল x ইকুৱেল 1/2 এটাকে মূল দুটা হ'ব 3 আৰু 1/2 তোমালোকে যদি এনেকৈ অকমান স্পিড যেন লাগিছে বা অকমান বুজি পোৱাৰ অসুবিধা হৈছে তেনেহলে কি কৰিবা অংককেইটা বহিত পাতি ল'বা ঠিক আছে তাৰ পিছত বুজিবলৈ চেষ্টা কৰিবা এতিয়া আমি আহো দ্বিঘাত সূত্ৰনো কি দ্বিঘাত সমীকৰণ পাইছিলো ax² + bx + c = 0 এটো যে দ্বিঘাত সমীকৰণ যদি ইয়াত b² - 4ac greater than equal 0 মানে শূন্যতকৈ ডাঙৰ বা শূন্যৰ সমান হয় তেতিয়া হলে মূল দুটা হ'ব এটো এটা সূত্ৰ -b ± √b² - 4ac / 2ac এই সূত্ৰটো মনত ৰাখিব লাগিব দ্বিঘাত সূত্ৰ কোনটো -b ± √b² - 4ac / 2ac কিন্তু এটা শৰ্ত আছে কি হ'ব লাগিব যদি সমীকৰণটোত b² - 4ac শূন্যতকৈ ডাঙৰ হ'ব লাগিব বা শূন্যৰ সমান হ'ব লাগিব দ্বিঘাত সমীকৰণৰ মূল নিৰ্ণয় কৰা এই সূত্ৰটোক দ্বিঘাত সূত্ৰ বা কোৱাড্ৰেটিক ফৰ্মুলা বুলি কোৱা হয় এতিয়া আমি প্ৰশ্ন এটালৈ যাওঁ দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি টুৱাইছ x² + x - 4 = 0 সমীকৰণটোৰ মূল নিৰ্ণয় কৰা আমি সমীকৰণটো প্ৰথমে পাতি ললো আৰু ইয়াত কি কৰিব লাগিব b² - 4ac টো শূন্যতকৈ ডাঙৰ বা শূন্যৰ সমান হয় নে নহয় চাই ল'ব লাগিব এতিয়া চোৱা টুৱাইছ x² + x - 4 = 0 ইয়াত আমি a ৰ মান পাইছো 2 b ৰ মান পাইছো 1 c ৰ মান পাইছো -4 এতিয়া b² - 4ac বুলিয়াই ললো b² মানে b হৈছে 1 1² -4 4 * a মানে হৈছে 2 c মানে হৈছে -4 এতিয়া 1² কৰিলে 1 এ হ'ব 1ক স্কয়াৰ কৰিলে 1 এ হ'ব মাইনাছে মাইনাছে হ'ল প্লাস 4 দুগুণ 8 8 4 গুণ 32 32 এ 1 হ'ল 33 যেহেতু দেখিছো b² - 4ac = 33 মানে 33 টো শূন্য সমান নহয় কিন্তু শূন্যতকৈ ডাঙৰ হয় তেতিয়া আমি কি কৰিব পাৰিলো মূল ওলোৱা সূত্ৰটো ব্যৱহাৰ কৰিব পাৰিলো এটাকে x ইকুৱেল -b এটো -b স্কয়াৰ নহয় দেটো -b প্লাস মাইনাস √b² - 4ac / 2ac এটা b ৰ মান আছিলে 1 গতিকে -1 প্লাস মাইনাস b² - 4ac মান পাতিছিলো আমি পাইছিলো কি b² - 4ac পাইছিলো 33 গতিকে √, তলত 33 লিখিলো এটা 2 * a মানে হৈছে 2 এটা 2 দুগুণ 4 হ'ল ওপৰত হৈছে -1 প্লাস মাইনাস √, কি হ'ল 33 হ'ল এতিয়া আমি বৰ্গমূল কি √33 টো এবাৰ যোগ কৰিব লাগিব এবাৰ বিয়োগ কৰিব লাগিব গতিকে প্ৰথম মূলটো হ'ব -1 প্লাস √33 / 4 আৰু সেকেন্ড মূলটো হ'ব x = -1 মাইনাস √33 / 4 এনেদৰে দ্বিঘাত সূত্ৰ ব্যৱহাৰ কৰি আমি দ্বিঘাত সমীকৰণৰ মূল উলিয়াব পাৰো কিন্তু ইয়াৰ সূত্ৰটো মনত ৰাখিব লাগিব -b প্লাস মাইনাস √b² - 4ac / 2ac তাৰ আগতে আমি b² - 4ac মানটো উলিয়াই ল'ব লাগিব b² - 4ac মানটো হয় শূন্যৰ সমান হ'ব লাগিব নহয় শূন্যতকৈ ডাঙৰ হ'ব লাগিব এতিয়া আমি তাৰ পিছৰ অংকটোলৈ চাওঁ আজিৰ পৰা 3 বছৰ আগৰ আৰু 5 বছৰ পিছৰ ৰহমানৰ বয়সৰ প্ৰতিক্ৰম মানে যদি 5 বছৰ আছে 5 বছৰ প্ৰতিক্ৰম হ'ব 5/1 মানে 5ৰ তলত একো নাই মানে 1 আছে সেইটো উলুটা কৰি দিলে 5/1 হ'ব সেইটো হৈছে প্ৰতিক্ৰমৰ যোগফল হৈছে 1/3 তেওঁৰ বৰ্তমান বয়স উলিয়াব কি দিয়া আছে প্ৰথমে ভালদৰে পঢ়ি ল'বা আৰু কি উলিয়াবলৈ দিছে চাবা কি উলিয়াবলৈ দিছে বৰ্তমান বয়স গতিকে আমি ধৰি ললো ৰহমানৰ বৰ্তমান বয়স x বছৰ এতিয়া আমি চাম 3 বছৰ আগতে মানে মোৰ বয়স যদি এটা 5 বছৰ আছিলে 3 বছৰ আগত মোৰ বয়স হ'ব 2 বছৰ হয়নে গতিকে মই 5 বছৰৰ পৰা 3 বছৰটো বিয়োগ কৰিছো ঠিক তেনেদৰে বৰ্তমান বয়সৰ পৰা 3 বছৰটো বিয়োগ কৰিব লাগিব 3 বছৰ আগতে ৰহমানৰ বয়স আছিল x - 3 বছৰ এতিয়া চোৱা 5 বছৰৰ পিছৰ মোৰ বয়স যদি বৰ্তমান 5 বছৰ আৰু 5 বছৰ পিছত বয়স 5 বছৰ
মোৰ বয়স হ'ব পাছে পাছে 10 বছৰ হয়নে মই 5ৰ লগত 5টো কি কৰিছোঁ যোগ কৰিছোঁ গতিকে 5 বছৰৰ পিছত ৰমানৰ বয়স হ'ব x + 5 হল এতিয়া সিহঁতৰ বয়সৰ প্ৰতিক্ৰমবোৰ বুলিহে কৈছে প্ৰতিক্ৰম মানে উলুটা কৰিব লাগিব x - 3 তলত 1 আছে গতিকে উলুটা কৰিলে হ'ব 1/x - 3 আৰু x + 5 ৰ তলত একো নাই মানে 1 আছে গতিকে উলুটা কৰিলে হ'ব 1/x + 5 এতিয়া প্ৰতিক্ৰমবোৰৰ যোগফলটো কৈছে 3/1 গতিকে আমি যোগ কৰিলো 3/1 হ'ল এতিয়া চোৱা তলৰ হৰ আছে x - 3 আৰু x + 5 এতিয়া x - 3 আৰু x + 5 ৰ লসাগু ললো ঠিক আছে ওপৰ তলত কি আছে প্ৰথমতে x - 3 আছে কি নাই x + 5 নাই গতিকে ওপৰটোৰ লগত x + 5 টো পূৰণ কৰিলো ঠিক তেনেদৰে দ্বিতীয়টোত চোৱা x + 5 আছে কি নাই x + 3 টো নাই গতিকে ওপৰৰ সংখ্যাটোৰ লগত নথকাটো পূৰণ কৰিলো x - 3 নাই গতিকে x - 3 টো পূৰণ কৰিলো এতিয়া 1ৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে একেটাই হয় গতিকে x + 5 + x - 3 x এ প্লাস কৰিলে টুৱাইছ x হ'ল এই 5ৰ আগত 5 আছে 3ৰ আগত মাইনাছ আছে প্লাছে মাইনাছে মাইনাছ 5ৰ পৰা 3 গ'লে 2 কিন্তু ডাঙৰ সংখ্যা যেহেতু যোগ চিন আছিলে গতিকে ইয়াত আমি যোগ চিন পাতিলো তলৰখিনি একেভাগে ৰাখিলো এতিয়া চোৱা বৰ্জ্য গুণন পদ্ধতি হ'ব বা বৰ্জ্য পূৰণ পদ্ধতি ওপৰটোৰ লগত তলৰটো পূৰণ কৰিব লাগিব আৰু তলৰটোৰ লগত ওপৰটো পূৰণ কৰিব লাগিব এইফালে সেইকাৰণে কি কৰিলো 3ৰ লগত টুৱাইছ x + 2 টো পূৰণ কৰিলো আৰু 1ৰ লগত x - 3 * x + 5 কৰিলো এতিয়া 3ৰ লগত টুৱাইছ x পূৰণ কৰিলে 6x হ'ল 3ৰ লগত 2 পূৰণ কৰিলে 6 হ'ল ইফালে একেদৰে ৰাখিলো সোঁহাতে x - 3 * x + 5 এতিয়া বাওঁহাতে ৰাখিলো 6x + c সোঁহাতে কি লিখিলো প্ৰথম ৰাশিটোৰ প্ৰথম পদটোৱে দ্বিতীয় ৰাশিটোক পূৰণ কৰিলো মানে x এ x + 5 ক পূৰণ কৰিলো আকৌ -3 আছে -3ও x + 5 ক পূৰণ কৰিছো এতিয়া চোৱা x ৰ লগত x পূৰণ কৰিলে হ'ব x² x ৰ লগত 5 পূৰণ কৰিলে হ'ব 5x যেহেতু আগত মাইনাছ চিন আছে 3ৰ লগত x পূৰণ কৰিলে -28x 3ৰ লগত 5 ইনটু কৰিলে 3 × 5 = 15 মাইনাছ চিন আছে কাৰণে মাইনাছ দিলো এতিয়া আমি বাওঁপক্ষ সোঁপক্ষ এনেকৈ সমান চিনৰ সলনি কৰিব পাৰো বাওঁপক্ষটো সোঁপক্ষটো বাওঁহাতে লৈ আনিলো x² + 5x - 28x + 15 আৰু বাওঁফালটো সোঁফাললৈ লৈ গৈ সমান চিনৰ আগে পিছে সলনি কৰিব পাৰি এতিয়া চোৱা x² + 5x ৰ পৰা 28x বিয়োগ কৰিলে টুৱাইছ x হ'ল -15 এতিয়া 6x টো আগত প্লাছ চিন আছে বাওঁহাতে আনিলো মাইনাছ হ'ল 6ৰ আগত প্লাছ আছে বাওঁহাতে আনিলো মাইনাছ হ'ল এতিয়া x² প্লাছে মাইনাছে মাইনাছ 6 2 গ'লে 4 4x ডাঙৰ সংখ্যা আগত বিয়োগ চিন আছিলে কাৰণে বিয়োগ চিন দিলো মাইনাছে মাইনাছে প্লাছ হ'ব 15ৰ লগত 6 যোগ কৰিলে 21 হ'ব কিন্তু ডাঙৰ সংখ্যা 15ৰ আগত কি আছে বিয়োগ চিন আছে গতিকে আমি পাতলো বিয়োগ চিন এতিয়া আমি b² - 4ac টো উলিয়াই ল'ব লাগিব ইয়াত a হৈছে 1 b হৈছে -4 c হৈছে -21 b² - 4ac উলিয়ালো b² মানে হৈছে -4 হোল স্কয়াৰ -4 a মানে হৈছে 1 ইনটু c মানে হৈছে -21 এতিয়া 4 4 গুণ হ'ব 16 মাইনাছে মাইনাছে হ'ব প্লাছ এই মাইনাছে মাইনাছে হ'ল প্লাছ 4 লগত 21 পূৰণ কৰিলে হ'ব 84 এতিয়া 84 লগত 16 প্লাছ কৰিলে হ'ব 100 যেহেতু 100 শূন্যতকৈ ডাঙৰ মানে b² - 4ac টো 0তকৈ ডাঙৰ হৈছে গতিকে আমি ইয়াত দ্বিঘাত সূত্ৰটো প্ৰয়োগ কৰিব পাৰিম এতিয়া দ্বিঘাত সূত্ৰটো প্ৰয়োগ কৰিলো x = -b √+ b² - 4ac / টুৱাইছ a যেহেতু আমাৰ 4ac মানটো ওলাইছিলে 100 গতিকে b² - 4ac জেগাত পাতিলো √100 এতিয়া b ৰ মানটো আছিলে -4 এটাকে মাইনাছে মাইনাছে প্লাছ হ'ল মানে প্লাছৰ 4 পাতিলো এতিয়া চোৱা 100 টো আমি 10² বুলি লিখিব পাৰো গতিকে বৰ্গমূল চিনটো উঠাই দিলে আমি পাম 10 এতিয়া 4 ৰ লগত 10 টো এবাৰ যোগ হ'ব এবাৰ বিয়োগ হ'ব যেহেতু মাজত আছে প্লাছ মাইনাছ x = 4 + 10 / 2 4 - 10 / 2 4 এ 10 14 হ'ল 14 তলত 2 পাতিলো 2 য়ে 14 হৰণ কৰিলে হ'ব 7 আৰু এইফালে হ'ব 10ৰ পৰা 4 বিয়োগ কৰিলে 6 যেহেতু ডাঙৰ সংখ্যা আগত বিয়োগ চিন আছে গতিকে বিয়োগ চিন পাতিলো 2 য়ে 6 হৰণ কৰিলে পালো 3 গতিকে মূল দুটা হ'ব 7 আৰু বিয়োগ 3 এনেদৰে আমি দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি দ্বিঘাত সমীকৰণৰ
মূল নিৰ্ণয় কৰিব পাৰোঁ। গতিকে আমি দ্বিঘাত সূত্ৰটো মনত ৰাখি থ'ব লাগিব -b প্লাছ মাইনাছ √b² - 4ac ডিভাইড বাই 2a, য'ত b² - 4ac টো 0কৈ হয় ডাঙৰ হ'ব লাগিব, নহয় সমান হ'ব লাগিব। আৰু বৰ্গ সম্পূৰক পদ্ধতিৰে কৰিবলৈ হ'লে প্ৰথমতে ax² মানে a মানটো বৰ্গ সংখ্যা কৰি ল'ব লাগিব। যদি মোৰ ভিডিঅ'টি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু পিছৰ ভিডিঅ' চাই থাকিবৰ বাবে আপোনালোকে যদি নতুন তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।